ওম শান্তি 26 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক অতি আনন্দিত হ'ব লাগে যে আমি এতিয়া পুৰণা কাপোৰ এৰি ঘৰলৈ যাম। পুনৰ নতুন সৃষ্টিত নতুন কাপোৰ ল'ম। প্ৰশ্ন: ড্ৰামাৰ কোনটো ৰহস্য অতি সূক্ষ্মভাৱে বুজিবলগীয়া? উত্তৰ: এই ড্ৰামাখন ওকণিৰ দৰে ধীৰ গতিৰে চলি থাকে, টিক টিক হৈ থাকে। যিয়ে যি ভূমিকা পালন কৰিলে সেয়া পুনৰ হুবহু ৫,০০০ বছৰ পাছত পুনৰাবৃত্তি হ'ব। এইটো অতি সূক্ষ্মভাৱে বুজিবলগীয়া ৰহস্য। যিসকল সন্তানে এইটো ৰহস্য যথাৰ্থভাৱে নুবুজে, তেওঁলোকে কৈ দিয়ে ড্ৰামাত যদি আছে পুৰুষাৰ্থ কৰিম, তেওঁলোকে উচ্চ পদ পাব নোৱাৰে। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुणवानी। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. উচ্চ পদ পাবৰ কাৰণে পিতাৰ পুৰা সহায়কাৰী হ'ব লাগে। অন্ধক ৰাস্তা দেখুৱাব লাগে। বেহদৰ ঘড়ী সদায় স্মৃতিত ৰাখিব লাগে। ২. যজ্ঞৰ তত্বাৱধান ল'বৰ কাৰণে সঁচা ব্ৰাহ্মণ হ'ব লাগে। টকা পইচা আদি যি আছে সেয়া সফল কৰি পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ ল'ব লাগে। বৰদান: মনমনা ভৱৰ বিধিৰে বন্ধনসমূহৰ বীজ সমাপ্ত কৰোঁতা নষ্ট মহা স্মৃতি স্বৰূপ হোৱা। বন্ধনসমূহৰ বীজ হৈছে সম্বন্ধ। যিহেতু পিতাৰ সৈতে সৰ্বসম্বন্ধ গঢ়ি তোলা, তেন্তে অন্য কাৰোবাৰ প্ৰতি মোহ কেনেকৈ জাগিব পাৰে? সম্বন্ধ অবিহনে মোহ নাজাগে, আৰু যদি মোহ নাই তেন্তে বন্ধন নাই। যিহেতু বীজেই শেষ কৰি দিলা, তেন্তে বীজৰ পৰা বৃক্ষ কেনেকৈ উপজিব? যদি এতিয়াও বন্ধন আছে, তেন্তে সিদ্ধ হয় যে কিছু ছিঙিলা কিছু গঢ়িলা। সেইকাৰণে মনমনা ভৱৰ বিধিৰে মনৰ বন্ধনসমূহৰ পৰাও মুক্ত নষ্ট মহা স্মৃতিস্বৰূপ হোৱা। তেতিয়া এই আপত্তিসমূহ সমাপ্ত হৈ যাব যে কি কৰোঁ, বন্ধন আছে নিচিঙেই। শ্লোগান: ব্ৰাহ্মণ জীৱনৰ চাহ হৈছে উৎসাহ উদ্দীপনা। সেইকাৰণে যিকোনো পৰিস্থিতিত উৎসাহ উদ্দীপনাৰ স্ৰোত যাতে কম নহয়। একান্ত প্ৰিয় হ'বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যিমানে সেৱাৰ অস্থিৰতা তাহা, সিমানেই একেবাৰে আণ্ডাৰগ্ৰাউণ্ড হৈ যোৱা। যিকোনো নতুন শক্তিশালী উদ্ভাৱন আণ্ডাৰগ্ৰাউণ্ড হৈ থাকিহে কৰে। গতিকে একান্তবাসী হোৱা মানে আণ্ডাৰগ্ৰাউণ্ড। যিমান সময় পোৱা, একেলগে 1 ঘণ্টা বা আধা ঘণ্টা সময় নোপোৱা, কিন্তু মাজে মাজে 5 মিনিট যদি পোৱা, তেতিয়া সাগৰৰ তলিলৈ গুচি যোৱা। ইয়াৰ দ্বাৰা সংকল্পত ব্ৰেক লাগি যাব। তেতিয়া বাণীত আহিব বিচাৰিলেও আহিব নোৱাৰিবা। ওম শান্তি।